HSLC 2026 বাবে অসমীয়া গ্ৰামাৰৰ কমন কুৱেশ্যনছ। প্ৰথমটো কুৱেশ্যন হৈছে সন্ধি ভাঙা। এক্সাম পেপাৰত সন্ধি ভাঙা কুৱেশ্যন থাকিবই আৰু ইম্পৰ্টেণ্ট সন্ধি ভাঙা কুৱেশ্যন কেইটামান লৈছোঁ, যেনে দেখাচাৰ, মন্দান্তৰ। এইকেইটাৰ এনচাৰ ইয়াত দিয়া আছে, ইয়াৰ পৰা পঢ়ি ল'ব। ঠিক আছে। নেক্সট কুৱেশ্যনটো হৈছে যিকোনো দুটা শব্দৰ ন আৰু হ হোৱাৰ কাৰণ লিখা। এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। যিকেইটা ৱৰ্ড ইম্পৰ্টেণ্ট হয় সেইকেইটা আমি লৈছোঁ আৰু ইয়াৰ পৰা এনচাৰটো চেক কৰি ল'ব। নেক্সট কুৱেশ্যনটো হৈছে যথাস্থানত জ্যোতি চিহ্ন বহুওৱা। ইয়াত ক'ত কমা আহে, দাঢ়ি আহে, প্ৰশ্নবোধক চিন আহিব, ঊৰ্ধ্বকমা আহিব, সেইটো বহুৱাব লাগে। এতিয়া এক্সাম্পল দিছোঁ, নেতাজনে যি কৈছে সেইখিনি ভাবি চাইছেনে? ইয়াত নেতাজনে কোৱা কথাটোৰ পিছত এটা কমা আহিব আৰু নেতাজনে যিখিনি কথা কৈছে সেইখিনি ঊৰ্ধ্বকমাৰ ভিতৰত আহিব। যদি কিবা প্ৰশ্ন থাকে প্ৰশ্নবোধক চিন দি দিব। ঠিক আছে। নেক্সট কুৱেশ্যনটো হৈছে তলত দিয়া খণ্ড বাক্যৰে যথাৰ্থ অৰ্থ প্ৰকাশ কৰি বাক্য ৰচনা কৰা। ভেৰি ইম্পৰ্টেণ্ট হয় আৰু পৰীক্ষাত থাকিবই এইটো প্ৰশ্ন। চাই যাব। মই মিনিংকেইটা কৈ দিছোঁ। ডলাৰ বগৰী মানে বাগৰি ফুৰা, আকালৰ ভাত মানে বিপদৰ সহায় কৰা, চকু গজা মানে ডাঙৰ বা চকা বুজা হৈ উঠা, পানীত হাঁহ নচৰা মানে অতিপাত বিপদ হোৱা, চকুত লগা মানে শুৱনি, গাখীৰতে মহৰ খুটি মানে সুবিধাৰ উপৰি সুবিধা হোৱা, বিনা মেঘে ব্ৰজপাত মানে হঠাতে হোৱা বিপদ, চকু চৰহা মানে আনৰ ভাল দেখিব নোৱাৰা, গা বাই চোৱা মানে চেষ্টা কৰি চোৱা। ঠিক আছে। মিনিংকেইটা দি দিছোঁ, আপুনি বাক্য এক্সামত নিজে সদায় ল'ব। নেক্সট কুৱেশ্যনটো হৈছে সমাৰ্থক শব্দ লিখা। পৰীক্ষাৰ পেপাৰত সমাৰ্থক শব্দ লিখা আহে 1 নম্বৰৰ কাৰণে। পুস্তক মানে কিতাপ হয়, অৰণ্য মানে হাবি বননি, গ্ৰাম্য মানে গাঁও, পক্ষী মানে চৰাই, ভগৱান ঈশ্বৰ বিধাতা লিখিব পাৰে আৰু নদী মানে নৈ, তৰংগিনী, তটিনী লিখিব পাৰে। ঠিক আছে। নেক্সট কুৱেশ্যন পেপাৰত থাকে বিপৰীতাৰ্থক শব্দ লিখা। এতিয়া সাক্ষৰৰ বিপৰীতটো হ'ব নিৰক্ষৰ, অভ্যৰ্থনাৰ বিপৰীত ককৰ্থনা, তপতীয়াৰ বিপৰীত চেঁচা, জনাজাতৰ বিপৰীত অখ্যাত, মালিকৰ বিপৰীত হ'ব বনুৱা বা শ্ৰমিক, জহৰ বিপৰীত হ'ব জাহ, সুৰুচিৰ বিপৰীত হ'ব কুৰুচি, গ্ৰহণৰ বিপৰীত হ'ব বৰ্জন। নেক্সট কুৱেশ্যন এটা শব্দত প্ৰকাশ কৰা। এতিয়া এটা শব্দত প্ৰকাশ কৰা পৰীক্ষাৰ পেপাৰত থাকিব আৰু যিকেইটা পৰীক্ষাত অহাৰ হাই চান্সেছ আছে, ইম্পৰ্টেণ্ট হয়, সেইকেইটা আমি বাছি লৈছোঁ। এতিয়া যি আগে ঘটা নাই, অঘটন, গোটেই জীৱনব্যাপী, আজীৱন আৰু বাকীকেইটা আপুনি ইয়াৰ পৰা পঢ়ি ল'ব। ঠিক আছে। নেক্সট কুৱেশ্যন সৰল বাক্যলৈ পৰিৱৰ্তন কৰা। এক্সামত আপোনাক জটিল বাক্য এটা দিব আৰু জটিল বাক্যটো আপুনি সৰললৈ কনভাৰ্ট কৰিব লাগিব আৰু কেতিয়াবা আপোনাক সৰল বাক্য এটা দিলে জটিল বাক্যলৈ নিব লাগিব। এতিয়া আমি জটিল বাক্যৰ এক্সাম্পল লৈছোঁ। মোৰ যি কিতাপটো হেৰুৱাইছিল সেইটো উভতাই পাইছোঁ। এইটো সৰল কৰিলে হ'ব মোৰ হেৰুৱাই যোৱা কিতাপটো উভতাই পাইছোঁ। নেক্সটটো হৈছে মানুহৰ বাহিৰে যিমান প্ৰাণী আছে সকলোৱে কেঁচা আহাৰ খায়। এইটো সৰল কৰিলে হ'ব মানুহৰ বাহিৰে সকলো প্ৰাণীয়ে কেঁচা আহাৰ খায়। নেক্সট জগতত এনে একো নাই যি অসম্ভৱ। এইটো সৰল কৰিলে হ'ব জগতত অসম্ভৱ বুলি একো নাই। নেক্সট কুৱেশ্যনটো হৈছে তলত দিয়া বাক্যটো শুদ্ধকৈ লিখা। তোমাৰ কিতাপটো মোক দিবানে? এতিয়া প্ৰশ্ন এটা সুধিলে লাষ্টত কুৱেশ্যন মাৰ্ক আহি যাব আৰু কিতাপটো নহয়, কিতাপখন হৈ যাব। এনচাৰটো হৈ যাব তোমাৰ কিতাপখন মোক দিবানে কুৱেশ্যন মাৰ্ক। নেক্সটটো হৈছে ছোৱালীজনীয়ে ভাত বনাই আছে। এইটোৰ এনচাৰটো হ'ব ছোৱালীজনীয়ে ভাত ৰান্ধি আছে। নেক্সট হৈ গৈছে তলত দিয়া শব্দবোৰৰ আধুনিক ৰূপ লিখা। এনচাৰকেইটা কৈ দিছোঁ। আৰাধে মানে আৰাধনা কৰা, স্মৰি মানে স্মৰণ কৰা, হৰিষ মানে হৰ্ষ বা আনন্দ, খেৰি মানে খেলা, কিশোৰ মানে কিহৰ, সুমৰন্ত মানে সুঁৱৰি, তাখম্বাক মানে তেওঁলোকক, বিকুটীয়া মানে ঠাট্টা কৰা, হাৰ্লি মানে অতি মৰমৰ। দ্যাটছ ইট ফৰ টুডে। থেংক ইউ ফৰ ৱাটছিং।